নমস্কাৰ ছাৰ্বৈদসকল কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলেও আজি এটা অত্যন্ত সুখবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। হয় ছাৰ্বৈদসকল, আজি মোদী চৰকাৰৰ অন্তিমখন কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকতে আমাৰ ৰাজ্য তথা দেশৰ চৰকাৰী কৰ্মচাৰীসকলে এটা অত্যন্ত সুখবৰ লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। হয়, আজিৰ এই সুখবৰটো হৈছে আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ ওপৰত। আজি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ অহাৰ সম্ভাৱনা আছে। 4% ডিএ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি চৰকাৰী কৰ্মচাৰীৰ মুঠ ডিএ 50%লৈকে বৃদ্ধি পাব। कैबिनेट और सीसीए की मीटिंग होने वाली है जिसमें आर्टिफिशियल इंटेलिजेंस मिशन, केंद्रीय कर्मचारियों की महंगाई भत्ते और उज्ज्वला योजना के तहत छूट बढ़ाने सहित कई अहम फैसले किए जा सकते हैं। হয় ছাৰ্বৈদসকল, মোদী চৰকাৰে যদি আজি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ বৃদ্ধি কৰে তেন্তে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলেও অতি শীঘ্ৰে এই 4% বৰ্ধিত ডিএৰ সুবিধা লাভ কৰিব। গতিকে ছাৰ্বৈদসকল, এয়া নিশ্চয় আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বন্ধুবৰ্গক আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ্বৈদসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।